আজি নিশা প্ৰায় 2মান বজাত বনৰীয়া হাতীৰ জাক এটা আহি আমাৰ গৃহত প্ৰৱেশ কৰে। বাৰীৰ পিছফালৰ পৰা আহে, তেওঁলোকে পথাৰৰ জংঘলৰ পৰা আহি হেনা আমাৰ ঘৰত প্ৰৱেশ কৰি আমাৰ ঘৰৰ মানে ভঁৰাল ঘৰৰ লগতে পাকঘৰ সংযোগী ভঁৰাল ঘৰত মানে বেৰ ভাঙি দিয়ে। বেৰ ভাঙি এনা বাচন বৰ্তন ভাঙাৰ উপৰিও মানে আমাৰ যি ধানৰ হেৰি আছিলে, প্ৰায় 10 মান ধানৰ এটা দুলি আছিলে, সেই দুলিটো উলিয়াই লৈ আহে বাহিৰত খায়। চাউল আছিল প্ৰায় 2 কুইণ্টল মান চাউল মানে উলিয়াই আনি মানে আমাৰ ইয়াতে খায়। এই ক্ষেত্ৰত বন বিভাগক খবৰ দিয়া হৈছিল নে? এই ক্ষেত্ৰত ৰাতি নিশা প্ৰায় 2মান বজাত বন বিভাগক তেনেকৈ যোগাযোগ কৰা হোৱা নাই যদিও আমাৰ ওচৰতে চিঙিৰা বনাঞ্চলিক খণ্ড বিষয়া আছে, তেওঁলোকে ৰাতি আহিছিলে। আহি মানে তেওঁলোকে অলপ সহযোগ কৰিছে দেখুৱাই, কিন্তু উপায় নাই এতিয়া। এই ক্ষেত্ৰত চৰকাৰক কি আহ্বান জনাব? এতিয়াতো দেখি আছে আপোনালোকে অসমৰ চাইডে হাতী মানুহৰ সংঘাতৰ মানে যি জড়িত অৱস্থা হৈ আছে। গতিকে অসম চৰকাৰ তথা বন বিভাগক এই ক্ষেত্ৰত সক্ৰিয়ভাৱে তেওঁলোকৰ কাম কাজ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ।